হয়, ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষা খণ্ডক আমূল পৰিৱৰ্তন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। তেনে সময়তে শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰু শিক্ষা খণ্ড এলেকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখুৱাম। 11 বাজিবৰ হ'ল, কিন্তু এই মুহূৰ্তলৈকে বিদ্যালয়খনৰ যি প্ৰধান শিক্ষয়িত্ৰী উপস্থিত নহ'ল। একেদৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও প্ৰায় শূন্য হ'ল। কি কাৰণে এই দুৰৱস্থা হৈছে, মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে শোণিতপুৰ জিলাৰ যি গাভৰু শিক্ষা খণ্ডৰ অন্তৰ্গত এয়া 2 নং যি পটিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়, আৰু এই বিদ্যালয়খন 1977 চনত স্থাপিত হৈছিল। আৰু এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰায়ে অভিযোগ উত্থাপন হৈ আহিছে যে তেওঁলোকে পলমকৈ বিদ্যালয়খনত উপস্থিত হয়। আৰু প্ৰায় 11 বাজিবৰ হ'ল, কিন্তু এতিয়ালৈকে এই বিদ্যালয়খনত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। একেদৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীও আহি উপস্থিত হোৱা নাই। মই ইয়াৰ শ্ৰেণীকোঠাৰ অৱস্থা দেখুৱাইছোঁ। এয়া বিদ্যালয়খনৰ শ্ৰেণীকোঠা। 11 বাজিবৰ হ'ল, কিন্তু শ্ৰেণীকোঠা এনেধৰণে তলা ওলমিছে। এয়া শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰু শিক্ষা খণ্ড এলেকাৰ 2 নং পটিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা। প্ৰায় 11 বাজিছে আৰু এনেধৰণে বিদ্যালয়খনৰ শ্ৰেণীকোঠাত ওলমিছে তলা। আৰু এটা শ্ৰেণীকোঠা খোলা আছে, সেই শ্ৰেণীকোঠাত কিমান ছাত্ৰ ছাত্ৰী আছে সেয়া মই দেখুৱাম। এয়া চাওক, এনেধৰণে ছাত্ৰ ছাত্ৰী শূন্য হৈ থাকিল এই শ্ৰেণীকোঠাত। আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ইয়াত আহি উপস্থিত নহ'ল। স্থানীয় ৰাইজে এই বিদ্যালয়খনৰ যি শিক্ষক শিক্ষয়িত্ৰীৰ অনিয়মীয়া অনুপস্থিতি, এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষকো অভিযোগ উত্থাপন কৰি আহিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। যি সময়ত ৰাজ্য চৰকাৰখনে শিক্ষা খণ্ডক আমূল পৰিৱৰ্তন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে মই দেখুৱাইছোঁ এই বিদ্যালয়খন 11 বজাৰ পিছতো ইয়াতে কোনো ধৰণৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। একেদৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীও আহি উপস্থিত হোৱা নাই। প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ প্ৰায়ে উত্থাপন হৈ আহিছে যে প্ৰায়ে পলমকৈ উপস্থিত হয় আৰু অনিয়মীয়া উপস্থিত। এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয়খনত আহি উপস্থিত হৈছে, কিন্তু আন এগৰাকী শিক্ষক এই বিদ্যালয়খনত আহি উপস্থিত হোৱা নাই। মই কথা পাতিম বাইদেউৰ সৈতে। বাইদেউ, কি নাম আপোনাৰ? মোৰ নাম শ্ৰী মুন্মি কলিতা। এইটো কোন শিক্ষা খণ্ডৰ অন্তৰ্গত? গাভৰু। গাভৰু। হয়। ষ্টুডেণ্ট কিমান আছে আপোনালোকৰ? 20 জন। 20 জন। হয়। আপুনি আজি কেইটাত আহিলে? মই আজি 9:10 মানত আহি পাইছোঁ। 9:10। হয়। আৰু প্ৰায় 11 বাজিবৰ হ'ল, এগৰাকী শিক্ষক আপোনালোকে অহা নাই। তেওঁৰ গা বেয়া, তেওঁ মানে ছুটি লৈছে আজি। ছুটি লৈছে? হয়। আহিম বুলি ভাবিছিলে ৰাতিপুৱা, অকণ দেৰিকৈ ফোন কৰিছে, নাহে আজি। অভিযোগ উত্থাপন হৈছে প্ৰায় হয় এই বিদ্যালয়খনত এই অৱস্থা। এই অৱস্থা মানে ষ্টুডেণ্টৰ ক্ষেত্ৰত ধান কাটা ছিজনত হয়, সেইটো অস্বীকাৰ নকৰোঁ। আমি এতিয়া ঘৰে ঘৰে গৈ পেলাই পোৱালি গোটাই এইকেইটা আনিছোঁ। এই ধান কাটা মাক দেউতাক যেতিয়া হাজিৰা কামলৈ যায়গৈ, ষ্টুডেণ্টখিনি তেতিয়া কিন্তু আমি গৈ গোটাই আনো। প্ৰত্যেক দিনে এসপ্তাহ 10 দিন এনেকুৱা হৈ যায়। শিক্ষকো নাহে বুলি আজি? শিক্ষক আপুনি সোধক, ৰাইজক চবকে সোধক। মই 9টাৰ আগত বা 9টাত আহি যাওঁ। তেওঁ কেতিয়াবা এদিন দুদিন অকণ দেৰি হয়, 10টামান বাজে, গৈ 9:30 এনেকুৱাত আহি পাই যায়। 10টামান বাজে? কেতিয়াবা এদিন। তেওঁ তেজপুৰৰ পৰা আহে। হয়। কি নাম? তেওঁৰ নাম মঞ্জুশ্ৰী শইকীয়া। মঞ্জুশ্ৰী শইকীয়া। কি হয় তেখেত বিদ্যালয়খনৰ? হেড প্ৰধান শিক্ষক। হয়। তেখেতে দেৰি হ'লে আমাক জনাই দিয়ে, আমি থাকোঁ, আমি কামখিনি কৰি থাকোঁ। তেখেত আহি পোৱালে কেতিয়াবাহে দেই এনে আহে। মধ্যাহ্ন ভোজন দি থাকে। ষ্টুডেণ্ট নাহিলে কি হ'ব? এতিয়া যদি ষ্টুডেণ্টখিনি গোট খাই আজিও দিব, আৰু কেতিয়াবাতো ষ্টুডেণ্টে নিজে এনেকৈ কম থাকিলে নাখাওঁ বুলি কয়, বহুত দিনৰ মূৰত এদিন, তেতিয়াতো নিদিয়ে আৰু এনেই দি থাকে সদায়। নিশ্চয়কৈ পাঠদান দূৰৰে কথা, আমি দেখুৱাইছোঁ প্ৰায় 11 বাজিবৰ হ'ল এই বিদ্যালয়খন এনেধৰণে উদং হৈ থাকিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী এই মুহূৰ্তলৈকে উপস্থিত নহ'ল। আৰু দেখুৱাইছোঁ এনেধৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যাও ইয়াতে শূন্য। আৰু মই কথা পাতিম, স্থানীয় লোক আছে, স্থানীয় লোকৰ সৈতে, কাৰণ এই বিদ্যালয়খনৰ অভিযোগ প্ৰায়ে উঠি আহিছে যে ইয়াত শিক্ষক শিক্ষয়িত্ৰী অনুপস্থিত থাকে প্ৰায়। কি ক'ব? হয়, ইয়াত আমাৰ এই বাইদেউজনী আহে আগতে কয়, হেডমাষ্টাৰজনী সদায় পিছত 9টা
9:30 10টা এনেকুৱাত সোমায় সোমাই আহি আমি কিছুমান মই এইটো ৰাস্তাত প্ৰায় অহা যোৱা কৰি থাকোঁ প্ৰায় অহা যোৱা কৰি দেখি থাকোঁ যে মাষ্টৰণী দুজনে মেক্সিমাম ভিতৰত অফিচতে বহি থাকে আৰু প্ৰায় ৰান্ধনী এটা আছে ৰান্ধনী গৈ পেলাই সিহঁতৰ ওচৰত বহি পেলাই পঢ়া শুনা কি কৰে নাজানো কিন্তু বহি থকা দেখি পাওঁ তো সেনে ক্ষেত্ৰত চাব গ'লে আমাৰ এইখিনি কেইটা বজাত আহে আমিতো মেক্সিমাম 10টা বজা 10টা 20 দিনক লগ পাওঁ মই এই ৰোডত আহোঁতে এইটো তেজপুৰৰ পৰা আহে এতিয়া প্ৰায় 11 বাজিব প্ৰায় 11 বাজি হ'ল এতিয়ালৈকেতো মাষ্টৰণী নাই হেডমাষ্টৰণীজনী তো নাজানো কি হৈছে বাইদেৱে কৈছে এতিয়া ছুটি লৈছে কিন্তু আমি এতিয়া আমাৰ গাঁৱৰ অঞ্চলত এতিয়া আমাৰ নিজৰে চাউণ্টালী চাব ছিকিউৰিটি আমি পাইছোঁ সেই বিষয়ে আমি জানি পাইছোঁ যে আমি অলচিকিখন ইয়াত লাগু হ'ব অহা নেক্সট ইয়েৰ পৰা মাৰ্চৰ পৰা এনেকুৱা তেনে ক্ষেত্ৰত আমাৰ ইয়াত প্ৰায় মানুহ প্ৰায় ছাত্ৰ ছাত্ৰীয়ে চাউণ্টালী আছে সেই ক্ষেত্ৰত চাব গ'লে তো আমি মানে ইয়াত বহুত দুৰ্ভোগ ভুগি আছোঁ সেইকাৰণে মই অসম চৰকাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীক মই অনুৰোধ কৰাইছোঁ এই শিক্ষাৰ ওপৰত আমাৰ জাতিৰ ওপৰত আপুনি অকণমান হ'লেও আৱেগ হৈ আমাৰ এইখিনি চাব বুলি আশা কৰিছোঁ লগতে দিনৰ পৰা ইয়াত শিক্ষক অনুপস্থিত থাকে প্ৰায় মেক্সিমাম থাকে মেক্সিমাম আপুনি বছৰত বুলি ক'লে মেক্সিমাম দেৰিকৈ হেডমাষ্টৰ আহে সেই ক্ষেত্ৰত মই CRC ছাৰকো মই মাজতে এবাৰ ফোন কৰিছিলোঁ জনাইছিলোঁ তেনেকুৱা তো কৈছিলে যে ঠিক আছে চাম বুলি কৈছিলে কিন্তু সেইটো সেই পৰ্যায়লৈকে এতিয়াই চাই আছোঁ কিন্তু একোৱেই ডেভেলপ নাপাওঁ আৰু বিভিন্ন ক্ষেত্ৰত মই নিজে আহি পেলাই অলপ চলপ সহায়ো কৰি দিওঁ বাইদেউজনীক তেখেতক সুধি পাৰে কিন্তু এনেকৈ কৰি থাকিলে আমাৰ এই শিক্ষা অনুষ্ঠান বা আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কি হ'ব নিশ্চয়কৈ এনেধৰণে প্ৰায় 11 বাজিবৰ হ'ল কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী এই মুহূৰ্তলৈকে বিদ্যালয়ত উপস্থিত নহ'ল আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে শূন্য হৈ থাকিল মই পুনৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ